নগাঁৱৰ চৰকাৰী পেঞ্চনাৰ সন্থা নগাঁৱৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ গুৱাহাটীৰ নাৰায়ণা হাস্পতালৰ ব্যৱস্থাপনাত প্ৰস্ৰাৱজনিত ৰোগৰ বিভিন্ন পৰীক্ষা সম্পন্ন চৰকাৰী পেঞ্চনাৰ সন্থা নগাঁৱৰ উদ্যোগত আজি পুৱা এটি স্বাস্থ্য পৰীক্ষা শিবিৰ আৰম্ভ হয় গুৱাহাটীৰ নাৰায়ণা হাস্পতালৰ সহযোগত আৰম্ভ হোৱা উক্ত স্বাস্থ্য পৰীক্ষা শিবিৰটো আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্বলন কৰে চৰকাৰী পেঞ্চনাৰ সন্থাৰ নগাঁৱৰ সভাপতি প্ৰেমেশ্বৰ দাসে শিবিৰটি মুকলি কৰে নগাঁও জিলা যুটীয়া সঞ্চালক কাৰ্যালয়ৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডাক্তৰ পৰশমণি গোস্বামীয়ে চৰকাৰী পেঞ্চনাৰ সন্থা নগাঁৱৰ সম্পাদক প্ৰদীপ কুমাৰ শইকীয়াই আধৰা অনুষ্ঠানটিত নাৰায়ণা হাস্পতালৰ ইউৰলজি বিভাগৰ চিকিৎসক ডাক্তৰ শান্তনু কুমাৰ ভট্টাচাৰ্যসহ অন্যান্য বিষয়ববীয়াসকলৰ লগতে নগাঁও পেঞ্চনাৰ সন্থাৰ শতাধিক চৰকাৰী পেঞ্চনাৰ উপস্থিত থাকে সমাজসেৱক পল্লৱ বৰাৰ তত্বাৱধানত অনুষ্ঠিত উক্ত স্বাস্থ্য পৰীক্ষা শিবিৰত প্ৰস্ৰাৱজনিত কিডনী ৰোগ পুৰুষ মহিলাৰ প্ৰস্ৰাৱজনিত ৰোগ পৰীক্ষা পুৰুষৰ প্ৰষ্টেট পৰীক্ষা আদি সম্পন্ন কৰা হয় নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বতৰদবা লাইভ আমি জয়জয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই শিবিৰলৈ অহাৰ কাৰণে এই শিবিৰটো অত্যন্ত প্ৰয়োজন কাৰণ আপোনালোক জানে যে চৰকাৰী পেঞ্চনাৰ সন্থা তথা জ্যেষ্ঠ নাগৰিকসকলৰ উপকৃত হোৱাকৈ আমি এই শিবিৰটো স্থাপন কৰিছোঁ ইয়াত আমাৰ মানুহবোৰে সাধাৰণতে আপোনালোকে জানে যে এই বয়সত দূৰত গৈ পেলাই দেখুওৱা কৰা যথেষ্ট অসুবিধা সেইকাৰণে আমি চেষ্টা কৰি আছিলোঁ আৰু গুৱাহাটীৰ আমাৰ নাৰায়ণা হস্পিটেল কৰ্তৃপক্ষই ইয়াত সন্মতি দিলে আৰু সেই হিচাপে আজি ইয়াত এই শিবিৰটো অনুষ্ঠিত হৈছে এই ক্ষেত্ৰত তেখেতসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে যিসকলে আমাৰ এই শিবিৰত অংশগ্ৰহণ কৰিছে তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ ভট্টাচাৰ্যজী ইউৰলজিষ্ট নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ পৰা আজি ইয়াতে বিনামূলীয়া হেল্থ এৱাৰনেছ কেম্পৰ কাৰণে নগাঁৱত আহিছোঁ আপোনাৰ আজি ইউজুৱেলি আমাৰ যিটো আজি পেঞ্চনাৰ এছ'চিয়েশ্যন মোৰ দেন 60 ইয়াৰ্ছৰ ওপৰত মানুহবিলাকে আজি আহিব আৰু দেখা গৈছে কি মানে 60 ইয়াৰ্ছৰ পিছত ইউজুৱেলি প্ৰষ্টেট এনলাৰ্জমেণ্টৰ প্ৰব্লেমবিলাক কিডনী এইবিলাকৰ প্ৰব্লেমবিলাক হয় তো আমাৰ হস্পিটেলৰ পৰা এটা ভাল পদক্ষেপ আৰু পেঞ্চনাৰ এছ'চিয়েশ্যনৰ পৰা সেইটো এৰেঞ্জ কৰাৰ কাৰণে মই সিহঁতক ধন্যবাদ জনাইছোঁ তো 60 ইয়াৰ্ছৰ ওপৰত ছিনিয়ৰ চিটিজেন এখেততে আহি পিনে ইয়াতে বিনামূলীয়া যিটো হেল্থ কেম্পৰ সুবিধাবিলাক ল'ব পাৰিব আমাৰ ইয়াতে আমি চেৰাম PSA আৰু ইউৰোফ্ল'মেট্ৰিটো ফ্ৰী কৰাই আছোঁ প্লাছ যিবিলাক চিমটম আছে একৰ্ডিং টু চিমটম কেনেকৈ কি ট্ৰিটমেণ্ট কৰিব লাগে কিছুমান মেডিচিনছ যিবিলাক দৰকাৰ সেইটো আমি এডভাইচ কৰিম কিছুমান লাইফষ্টাইল মডিফিকেশ্যন যিটো লাগে পানীৰ পৰিমাণটো কিমান খাব লাগে কি এক্সাৰচাইজ কৰিব লাগে এইবিলাক সুবিধা সিহঁতে পাব ইয়াতে আহি আৰু মই এভৰি ফ্ৰাইডে আপোনাৰ GD হস্পিটেল আৰু ফ্ৰেণ্ডছ মেডিকেলত আহোঁ OPDৰ কাৰণে নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ পৰা তো ইউৰলজি বিভাগৰ ইউৰলজি ৰিলেটেড যিকোনো যদি অসুবিধা আছে তো এভৰি ফ্ৰাইডে মই এভেইলেবল আছোঁ ব্যৱস্থাপনাত আৰু গুৱাহাটী নাৰায়ণা হস্পিটেলৰ উদ্যোগত আজি আমি চৰকাৰী পেঞ্চন সন্থাৰ বিষয়ববীয়াসকলে এই স্বাস্থ্য শিবিৰটো এইকাৰণে আহ্বান কৰা হৈছে বা অনুষ্ঠিত কৰা হৈছে যিহেতু আমাৰ 60 বছৰ ঊৰ্ধত মানুহবিলাকৰ আমাৰ পেচাবৰ প্ৰব্লেমটো অত্যন্ত বেছি গতিকে সেই বস্তুটোৰ প্ৰতি লক্ষ্য ৰাখি আজি আমি নাৰায়ণা হস্পিটেলৰ ইউৰলজি ডিপাৰ্টমেণ্টৰ চিকিৎসকৰ তত্বাৱধানত আজি এই শিবিৰটো আমি অনুষ্ঠিত কৰিছোঁ যাতে আমাৰ জ্যেষ্ঠসকল আমাৰ পেঞ্চনাৰসকল যাতে উপকৃত হয় তাৰ বাবে আমি এই শিবিৰৰ দ্বাৰা উপকৃত হ'ব বুলি আশা কৰিছোঁ গতিকে আমি এই শিবিৰ ইতিমধ্যে আৰম্ভ হৈছে আৰু গতিকে আমাৰ তেখেতসকল আজি পেঞ্চনাৰসকল যাতে উপকৃত হ'ব পাৰে সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আজি শিবিৰটো আমি অনুষ্ঠিত কৰিছোঁ আৰু আপোনালোককো এই শিবিৰৰ যোগেদি আপোনালোকক প্ৰিণ্ট মিডিয়াসকলক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আমাৰ ক'বলগীয়া